নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'সমূহত মই ইতিমধ্যে আলোচনা কৰিছিলোঁ যে আছাম গেজেট কি, আছাম গেজেটৰ বাবে কেনেকৈ আবেদন কৰিব লাগে, নেম চেঞ্জ, নেম কাৰেকশ্যন, পিতৃ মাতৃৰ নেম কাৰেকশ্যন আদি বিভিন্ন ধৰণৰ গেজেট প্ৰকাৰৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হয়। যদি সেই ভিডিঅ'সমূহ আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, প্ৰয়োজন হ'লে চাই ল'ব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ডাইৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী আছাম গভৰ্ণমেণ্ট প্ৰেছৰ পৰা জাৰি কৰা নেম চেঞ্জৰ নতুন SOP সম্পৰ্কে। যদি আপুনি আছাম গেজেটত নেম চেঞ্জ, নেম কাৰেকশ্যন, জেণ্ডাৰ চেঞ্জ, ৰিলিজন চেঞ্জ অথবা আন কোনো অনুমোদিত বিষয় প্ৰকাশ কৰিব বিচাৰে, তেন্তে সেই SOP আপডেটসমূহ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়ে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, যাতে আবেদন কৰাৰ সময়ত আপোনাৰ কোনো ভুল নহয় আৰু আপোনাৰ আবেদন অপ্ৰয়োজনীয়ভাৱে ৰিজেক্ট নহয়। তেনেহ'লে অধিক সময় নষ্ট নকৰি আহক আজিৰ বিষয়টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখিবলৈ পোৱা এই SOPটো গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰেট অফ প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী তথা আছাম গভৰ্ণমেণ্ট প্ৰেছৰ পৰা প্ৰকাশ পাইছে। ইয়াত লিখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ SOP ফৰ নেম চেঞ্জ correction in the Assam Gazette. This SOP provides guidelines for the submission and publications of name change correction notices in the Assam Gazette. All applicants shall strictly comply with these provisions. এতিয়া নম্বৰ 1 পইণ্টটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াৰ প্ৰথম পইণ্টটো লিখিছে দি এপ্লিকেণ্ট শ্বেল বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। ইয়াৰ ছেকেণ্ড পইণ্টটো হ'ল the applicant shall be enrolled as voter under electoral roll of Assam. Our third point is applicants belong to other states or holding OCI status shall not be eligible. মূল অৰ্থটো হৈছে এপ্লিকেণ্টজন অসমৰ বাসিন্দা হ'ব লাগিব, তেওঁ অসমৰ ভোটাৰ ৰোলত নাম থাকিব লাগিব। অসমৰ লোকৰ বাহিৰে বেলেগ ৰাজ্যৰ লোকে আছাম গেজেটত নেম চেঞ্জৰ বাবে এপ্লাই কৰিব নোৱাৰিব। আৰু আন এটা পইণ্ট দিছে যে হোল্ডিং OCI ষ্টেটাছ, তাৰ মানে হৈছে কোনো এজন লোক ইণ্ডিয়ান অৰিজিনৰ হয় কিন্তু তেওঁ বেলেগ দেশৰ চিটিজেনশ্বিপ লৈ আছে, সেইসকল ব্যক্তিও আছাম গেজেটৰ বাবে ইলিজিবল নহয়। 2 নম্বৰ পইণ্ট মোড অফ এপ্লিকেশ্যন ছাবমিশ্যন। ফিজিকেল প্ৰেজেঞ্চ অফ এপ্লিকেণ্ট। দি এপ্লিকেণ্ট শ্বেল বি ফিজিকেলি প্ৰেজেণ্ট ফৰ ছাবমিশ্যন অফ দি এপ্লিকেশ্যন। এপ্লিকেশ্যন ছাবমিটেড থ্ৰু থাৰ্ড পাৰ্টি শ্বেল নট বি একচেপ্টেড আনলেছ ফৰ এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চেছ। অৰ্থাৎ নেম চেঞ্জৰ বাবে এপ্লিকেণ্টজন নিজে উপস্থিত থাকিব লাগিব আৰু কোনো থাৰ্ড পাৰ্টি অৰ্থাৎ বেলেগ মানুহক পঠিয়াই নাম চেঞ্জ কৰিব নোৱাৰিব। পইণ্টটো হৈছে অথৰাইজেশ্যন ইন এক্সেপশ্যনেল কেছেছ ইন কেছ অফ ইলনেছ, অল্ড এজ অৰ আদাৰ জেনুইন ৰিজনছ প্ৰিভেণ্টিং এপিয়াৰেঞ্চ। ইয়াত 1 নম্বৰতে দিছে অনলি ওৱান ইণ্ডিভিজুৱেল মে বি অথৰাইজ প্ৰিফাৰেবলি এ ফেমিলি মেম্বাৰ। অৰ্থাৎ কোনো লোক নাম চেঞ্জৰ কাৰণে আহিব পৰা নাই, বেমাৰ হৈছে, হস্পিটেলত আছে বা তেওঁলোকৰ 80-90 বছৰ বয়স হৈছে, তেওঁলোকৰ ক্ষেত্ৰত এখন অথৰাইজেশ্যন দি পেলাই ফেমিলি মেম্বাৰ, ধৰক আপোনাৰ মাকৰ নাম চেঞ্জ কৰিবলৈ আহিছে, তেনে তেওঁৰ পুতেক বা জীয়েক আহিব পাৰিব বা পুতেকৰ নাম চেঞ্জ কৰিবলৈ মাক বাপেক আহিব পাৰিব। আৰু তৃতীয় পইণ্টটো হৈছে এ ৰিটেন অথৰাইজেশ্যন লেটাৰ ষ্টেটিং দি ৰিজন ফৰ নন এপিয়াৰেঞ্চ শ্বেল বি ছাবমিটেড। আৰু এখন অথৰাইজেশ্যন লেটাৰ দিব লাগিব য'ত আপোনাৰ ৰিজনটো ক্লিয়াৰলি মেনশ্যন কৰিব লাগিব। আৰু 3 নম্বৰ পইণ্টটো দিছে দি অথৰাইজ ইণ্ডিভিজুৱেল শ্বেল ছাবমিট এ চেল্ফ ডিক্লেৰেশ্যন একচেপ্টিং ৰেছপনচিবিলিটি ফৰ দি ডকুমেণ্টছ। আৰু যোনজন মানুহ ইয়াত ডকুমেণ্টছ জমা কৰিবলৈ আহিব তেওঁৰ এখন চেল্ফ ডিক্লেৰেশ্যন দিব লাগিব। দিছে ভেলিড প্ৰুফ অফ আইডেণ্টিটি এণ্ড এড্ৰেছ অফ দি অথৰাইজ ইণ্ডিভিজুৱেল শ্বেল বি এনক্ল'জ। আৰু চেল্ফ ডিক্লেৰেশ্যনৰ লগত যোনজন মানুহ জমা দিবলৈ আহিব তেখেতৰ এটা ID প্ৰুফ লাগিব য'ত এড্ৰেছটো ক্লিয়াৰলি মেনশ্যন হ'ব লাগিব। 5 নম্বৰ পইণ্টটো হৈছে এ মেডিকেল চাৰ্টিফিকেট শ্বেল বি এনক্ল'জ হুৱেৰ দি ৰিজন ফৰ নন এপিয়াৰেঞ্চ ইজ হেল্থ ৰিলেটেড। এখন মেডিকেল চাৰ্টিফিকেট দিব লাগিব য'ত এপ্লিকেণ্টজনৰ বিষয়ে লিখিব লাগিব যে তেওঁ ফিজিকেলি আনফিট অফিচ ভিজিট কৰিবৰ কাৰণে। আৰু ইয়াৰ পিছৰ পইণ্টটো হৈছে ছাবমিশ্যন থ্ৰু এডভকেট।
Submission through an advocate shall be permitted only upon execution of a notarized special power of attorney. যদি কোনোবা এডভোকেটে তেওঁ ক্লায়েণ্টৰ বিহাফত নেম চেঞ্জ কৰিবলৈ আহে তো তেওঁলোকৰ কাৰণে এখন স্পেচিয়েল পাৱাৰ অফ এটৰ্নি লাগিব। পইণ্ট এডভোকেটৰ কাৰণে, জেনেৰেল মানুহখিনিৰ কাৰণে ইমান প্ৰয়োজনীয় নহয়, তো সেইকাৰণে মই এইখিনি স্কিপ কৰিছোঁ। আৰু ইয়াৰ পিছৰ পইণ্টটো হৈছে ফটোগ্ৰাফ ৰিকুৱাৰমেণ্টছ। এডাল্ট 18 years এণ্ড এবভ, 18 বছৰৰ ওপৰৰখিনিৰ কাৰণে 2টা পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আৰু মাইনৰখিনিৰ কাৰণে এটা পাছপোৰ্ট চাইজ ফটো আৰু 2জন পেৰেণ্টৰ একপিকৈ ফটো লাগিব। মাইনৰ বিল' 18 years 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ইচ অফ দি মাইনৰ। ইয়াৰ পাছৰ পইণ্টটো হৈছে মেণ্ডেটৰী ডকুমেণ্টেশ্যন ৰিকুৱাৰমেণ্টছ। ষ্টেপ 1 এফিডেভিট। The introductory particulars in the affidavit, including the applicant's name, parentage, age and address, shall exactly match the supporting documents submitted with the application. ইয়াৰ প্ৰথম ষ্টেপ হৈছে এফিডেভিট। এফিডেভিটখনৰ যিটো ইন্ট্ৰডাকশ্যন দিয়া হয়, সেই ইন্ট্ৰডাকশ্যনটো এপ্লিকেণ্টজনৰ নাম, দেউতাকৰ নাম আৰু হাজবেণ্ডৰ নাম, এজ আৰু এড্ৰেছ, এইকেইটা বস্তু এপ্লিকেণ্টজনৰ কোনোবা এটা ID প্ৰুফৰ লগত মিলিব লাগিব। ফৰ মেজৰ চেঞ্জেছ, কমপ্লিট নেম চেঞ্জ, চাৰনেম চেঞ্জ, ৰিলিজন চেঞ্জ, জেণ্ডাৰ চেঞ্জ, ডিভোৰ্চ ৰিলেটেড চেঞ্জ, অৰিজিনেল এফিডেভিট ইছ্যুড বাই এ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ এক্সিকিউটিভ উইদিন 1 year। মেজৰ নাম চেঞ্জৰ বাবে বা কমপ্লিট নাম সলনিৰ বাবে, উপাধি সলনিৰ বাবে, ধৰ্ম পৰিৱৰ্তন আৰু জেণ্ডাৰ সলনি, এইসমূহৰ বাবে এফিডেভিট ইছ্যুড বাই জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ এফিডেভিট লাগিব, আৰু এফিডেভিটটো 1 বছৰৰ ভিতৰত ইছ্যু কৰা হ'ব লাগিব। আৰু ইয়াৰ নেক্সট পইণ্টটো হৈছে মাইনৰ এপ্লিকেণ্টছ বিল' 18 years। অৰিজিনেল এফিডেভিট শ্বেল বি স্বৰ্ন বাই দি পেৰেণ্টছ অৰ লিগেল গাৰ্ডিয়ান। Supporting documents shall be submitted as applicable। 18 বছৰ তলৰ এপ্লিকেণ্টৰ বাবে এফিডেভিটখন পেৰেণ্টে বনাব লাগিব। কেছ এ, both parents, consent of both father and mother। এফিডেভিটখন 2জন এণ্ড মাদাৰে বনাব লাগিব, আৰু যদি এফিডেভিটখন অনলি ফাদাৰে বনায়, মাদাৰৰ এখন NOC লাগিব নাম চেঞ্জক লৈ। আৰু ছেকেণ্ড পইণ্টটো দিছে ডিভোৰ্চ পেৰেণ্টৰ কাৰণে। ডিভোৰ্চ পেৰেণ্টৰ কাৰণে ডিভোৰ্চ ডিক্ৰী লাগিব, আৰু এফিডেভিটখন জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ পৰা হ'ব লাগিব। আৰু কেছ চি দিছে 1 parent ডিজিজড, তেখেতৰ ডেথ চাৰ্টিফিকেট হ'লে আনজন পেৰেণ্টে নেম চেঞ্জ কৰিব পাৰিব। কেছ ডি ছিংগল পেৰেণ্ট লিগেল গাৰ্ডিয়ান, বাৰ্থ চাৰ্টিফিকেট শ্বয়িং দি নেম অফ দি ছিংগল পেৰেণ্ট অৰ গাৰ্ডিয়ানশ্বিপ অৰ্ডাৰ। আৰু চি পইণ্টটো হৈছে ফৰ মেজৰ চেঞ্জেছ ইনভলভিং এ মাইনৰ দি এফিডেভিট শ্বেল বি ইছ্যুড বাই জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ। যদি ব্যক্তিজন মাইনৰ হয় আৰু কমপ্লিট নাম চেঞ্জ বা এনেকুৱা মেজৰ নেম চেঞ্জ হয়, তেন্তে এফিডেভিটটো জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ লাগিব। ফটোকপিজ অফ এফিডেভিট শ্বেল নট বি একচেপ্টেড। এফিডেভিটৰ ফটোকপি একচেপ্ট কৰা নহয়, আৰু এফিডেভিটটো অৰিজিনেল জমা কৰিব লাগিব। ইয়াৰ ছেকেণ্ড পইণ্টটো হৈছে নিউজ পেপাৰ পাব্লিকেশ্যন। দি প্ৰপ'জ নেম চেঞ্জ শ্বেল বি পাব্লিছ ইন 1 গভৰ্ণমেণ্ট এপ্ৰুভ ডেইলি নিউজ পেপাৰ। গেজেট নটিফিকেশ্যনৰ নেম চেঞ্জৰ বাবে এফিডেভিট কৰাৰ পাছত এফিডেভিটখনৰ এটা কপি নিউজ পেপাৰত পাব্লিছ কৰা হয়, আৰু সেই নিউজ পেপাৰ পাব্লিকেশ্যনটো অফিচত জমা কৰিব লগা হয়। আৰু এই গভৰ্ণমেণ্ট এপ্ৰুভ নিউজ পেপাৰৰ লিষ্টখন ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত আপোনালোকে চাই ল'ব পাৰিব। বি পইণ্টটো হৈছে দি ফুল পেজ অফ অৰিজিনেল নিউজ পেপাৰ পেজ কণ্টেইনিং দি পাব্লিকেশ্যন শ্বেল বি ছাবমিটেড। এফিডেভিটখনৰ য'ত নাম চেঞ্জৰ এডভাৰটাইজমেণ্টটো থাকিব, সেই কমপ্লিট পেজটো জমা কৰিব লাগিব। নিউজ পেপাৰ ক্লিপিংছ, ফটোকপিজ, স্কেন কপিজ অৰ ডিজিটেল প্ৰিণ্ট শ্বেল নট বি একচেপ্টেড। নিউজ পেপাৰৰ ফটোকপি বা ডিজিটেল কপি একচেপ্ট কৰা নহয়, নিউজ পেপাৰৰ অৰিজিনেল কপি জমা দিব লাগিব।
The newspaper advertisements for name change of name for gazette notification as per the affidavit must include the full residential address, relationship details, son of, daughter of, wife of, the affidavit details, and the matter of change or correction of the name. নিউজপেপাৰ এডভাৰটাইজমেণ্টটো এফিডেভিটৰ মতে হ'ব লাগিব আৰু নিউজপেপাৰ এডভাৰটাইজমেণ্টটোত ব্যক্তিজনৰ চন অফ ফাদাৰ নেম বা হাজবেণ্ড নেম আৰু ব্যক্তিজনৰ ফুল ৰেচিডেঞ্চিয়েল এড্ৰেছ এফিডেভিট ক'ত কৰিছে কোন ডেটত কৰিছে সম্পূৰ্ণ ডিটেইলছ মেনশ্যন কৰিব লাগিব। নিউজ পেপাৰৰ কেইটামান চেম্পুল মই ভিডিঅ'টোত দেখাইছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ছেভ কৰি ল'ব আৰু এনেকৈ নিউজ পেপাৰ এডভাৰটাইজমেণ্ট দিব। পইণ্টটো হৈছে ছাবমিশ্যন অফ এপ্লিকেশ্যন। দি এপ্লিকেশ্যন এড্ৰেছড টু দ্য পাব্লিছাৰ আছাম গেজেট বামুণী মৈদাম গুৱাহাটী 781021 shall be submitted along with formal application, public notice form, original affidavit, full original newspaper page, and supporting documents, prescribed photographs, and prescribed fee receipt. ফৰ্মেল এপ্লিকেশ্যনখন আপুনি ঘৰতো লিখি আনিব পাৰে। ইয়াৰ দুটামান ফৰ্মেট মই ইয়াত দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু পাব্লিক নটিচৰ ফৰ্মটো ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংক দি দিম, তাৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু এফিডেভিট আৰু নিউজ পেপাৰৰ অৰিজিনেল কপি লাগিব আৰু ছাপৰ্টিং ডকুমেণ্টখিনি ভেৰিফিকেশ্যনৰ কাৰণে অৰিজিনেল আৰু জেৰক্স কপি আনিব লাগিব। আধাৰটো ডিজিটেলি চাইন হ'ব লাগিব আৰু ইয়াৰ প্ৰেছক্ৰাইব ফি যিটো 240 চালান হয় সেইটো অফিচতে কাটিব পাৰিব। 5 নম্বৰ পইণ্টটো হ'ল ছাপৰ্টিং ডকুমেণ্টছ। Authenticated photocopies of relevant documents shall be submitted. Original documents shall be produced for verification. Name changeৰ বাবে অফিচ ভিজিট কৰিলে আপুনি লগত অৰিজিনেল ডকুমেণ্টছখিনি লৈ আহিব লাগিব। Digitally signed electronic documents issued by competent authorities shall be accepted. আৰু যেতিয়া আপুনি ছাপৰ্টিং ডকুমেণ্ট জমা দিব সেইসমূহ ডিজিটেলি চাইন হ'ব লাগিব। নম্বৰ পইণ্টটো হৈছে দি প্ৰেছক্ৰাইব ফি shall be ₹240. And payment shall be made through online mode or bank চালান। আৰু গেজেটৰ চালান 240 কাটিব লাগিব আৰু সেই পে'মেণ্টটো আপুনি অনলাইন মোড বা আপোনাৰ UPI নেট বেংকিং বা আপোনাৰ যদি UPI নাই তেন্তে আপুনি বেংকত গৈ চালান কাটিব পাৰিব। 7 নম্বৰ পইণ্টটো হৈছে ভেৰিফিকেশ্যন, পাব্লিকেশ্যন এণ্ড ৰিজেকশ্যন। অল ডকুমেণ্টছ শ্বেল বি ভেৰিফাইড বিফ'ৰ পাব্লিকেশ্যন। গেজেট পাব্লিছ হোৱাৰ আগত আপুনি যিখিনি ডকুমেণ্ট জমা দিয়ে সেইখিনি ভেৰিফিকেশ্যন কৰা হয়। Upon satisfactory verification, the name change and correction shall be published in the Assam Gazette. সকলোবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পাছত যদি সকলোবোৰ শুদ্ধ থাকে বা আপোনাৰ ভেৰিফিকেশ্যন পাছ হয় সেইসমূহ গেজেট পাব্লিকেশ্যনৰ বাবে দিয়া হয়। ইনকমপ্লিট, ইলিগেল, অল্টাৰ্ড অৰ নন কমপ্লিয়েণ্ট এপ্লিকেশ্যন শ্বেল বি ৰিজেক্টেড। যদি আপোনাৰ ডকুমেণ্টছখিনি ইনকমপ্লিট বা আপোনাৰ এপ্লিকেশ্যন বা পাব্লিক নটিচ ফিল আপ কৰোঁতে আপোনাৰ ভুল হৈছে, আপুনি কিবা ইলিগেল ডকুমেণ্টছ জমা দিছে, কিবা ডকুমেণ্টছ আপুনি ফটোশ্বপ কৰি জমা দিছে, সেইখিনি ডকুমেণ্টছ ৰিজেক্ট হ'ব আৰু আপোনাৰ গেজেট পাব্লিছ নহয়। আৰু যদি ভেৰিফিকেশ্যনত আপোনাৰ ইলিগেল হওক, ফটোশ্বপ কৰা বা ফেক ডকুমেণ্টছ ধৰা পৰে সেইসকলৰ ওপৰত আইনী ব্যৱস্থাও গ্ৰহণ কৰা হয়। এই গোটেই SOPটোত নেম চেঞ্জৰ বাবে গোটেইখিনি কথাই আপোনালোকক জনোৱা হ'ল। যদি আপুনি কিবা বুজি নাপায় তেন্তে কমেণ্ট কৰি জনাব, মই যিমান পাৰোঁ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।